নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম এটা সোৱাদ লগা ৰেচিপি। এয়া মই গেছত কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে দি দিম মই এচামুচ বাটাৰ। বাটাৰৰ ঠাইত আপোনালোকে ঘিও ব্যৱহাৰ কৰিব পাৰিব। বাটাৰখিনি মই ভালদৰে গৰম কৰি ল'ম। এয়া গৰম কৰি ল'লোঁ বাটাৰখিনি মই। এতিয়া মই ইয়াতে দি দিম এয়া এবাটি গুড়। গুড়ৰ ঠাইত আপোনালোকে চেনিও ব্যৱহাৰ কৰিব পাৰিব। গুড় বেছি ভাল হয়, সেইকাৰণে মই গুড়েৰে বনাইছোঁ। বহুতে চেনি নাখায়। এইখিনি মই এতিয়া গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ। এয়া মই গুড় দিয়া বাতিটোৰে এয়া মই দি দিছোঁ 4 চামুচ পানী। এতিয়া মই গেছৰ ফ্লেমটো হাই কৰি দিম। এয়া গুড়খিনি উতলিবলৈ আৰম্ভ হৈছে। এইদৰে মই লৰাই থাকিম। আপোনালোকে ল'ৰা ছোৱালীক বনাই খুৱাব, খুবেই ভাল পাব। মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এয়া গুড়খিনি পানীৰ লগত ভালদৰে গলি গ'ল। এতিয়া মই নমাই থৈ দিম। এয়া গেছত কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে মই এচামুচ আৰু বাটাৰ দি দিছোঁ। এয়া মই ড্ৰাই ফ্ৰুটছ লৈছোঁ। পিস্তা আছে, কাজু আছে, বাদাম আছে আৰু এয়া বুটখিনি মই নাভাজোঁ। এতিয়া মই এইখিনি ইয়াতে অলপ ভাজি ল'ম। এইখিনি মোৰ ভাজি লোৱা হৈ গ'ল। মই এতিয়া নমাই দিম। এতিয়া মই এয়া কাজু ভাজি লোৱা কেৰাহীখনতে এয়া গুড়খিনি চেকনিৰে চেকি দি দিম। গেছৰ ফ্লেমটো ল' কৰি ৰাখিব। এয়া মই তলৰখিনি নিদিওঁ। ইয়াতে কিবা কিবি এইবোৰ থাকে, সেইকাৰণে মই এইখিনি নিদিওঁ। এতিয়া মই ইয়াত অলপ ইলাইচি গুড়ি দি দিম। এইদৰে লৰাই থাকিব লাগিব, নহ'লে তলত লাগি ধৰিব। এয়া মই বুট এবাটি লৈছোঁ। বুটখিনি মই আগেয়ে ভাজি লৈছোঁ। এইদৰে গুড়খিনি ভালদৰে অলপ ডাঠ কৰি ল'ব। বেছি স্পীডত গুড় টোপালটো নপৰিলেই হ'ল। এইদৰে অলপ লাহে লাহে যেতিয়া পৰিব, তেতিয়াই ইয়াতে মই দি দিম এয়া ভাজি থৈ দিয়া বুট বাটি আৰু এয়া ভাজি থৈ দিয়া ড্ৰাই ফ্ৰুটছখিনি। আপোনালোকে ল'ৰা ছোৱালীক বনাই খুৱাব। খুব ভাল ৰেচিপি এইটো। মই ড্ৰাই ফ্ৰুটছখিনি দি 2 মিনিটমান সময় আৰু লাৰি লৈছোঁ। এইদৰে লৰাই থাকিব, নহ'লে তলত লাগি ধৰিব। 2 মিনিটমান সময় লৰাই মই এতিয়া এইখিনি নমাই দিম। ঠাণ্ডা হ'লে এইখিনি আৰু ডাঠ হ'ব। মই নমাই দেখাই আছোঁ আপোনালোকক। এয়া মই ষ্টিলৰ থাল এখন লৈছোঁ। ইয়াতে মই এখিলা কলপাত দি দিছোঁ। ইয়াত মই অলপ ঘি সানি লৈছোঁ। এতিয়া মই ইয়াতে এই মিশ্ৰণখিনি দি দিম। এইখিনি মই ইয়াত অলপ পাতলাই লৈ লওঁ। এইদৰে পাতল কৰি ল'লোঁ। এইখিনি পাতল হৈ গ'ল।
মই এইখিনি এতিয়া 20 মিনিট সময়মানৰ কাৰণে ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম। 20 মিনিট সময়ৰ পিছত দেখাইছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। খনত উলিয়াই ল'লোঁ। এইদৰে আপোনালোকে ভাঙি দি দিব ল'ৰা ছোৱালীক। চাহৰ লগত চেনি নিদিয়াকৈ খাব পাৰিব এইদৰে। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।